2024 আৰু 25 বৰ্ষৰ যি এডমিশ্যন প্ৰক্ৰিয়াসমূহ হৈ আছে তাৰ কাৰণে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক অসম চৰকাৰৰ শিক্ষা বিভাগে নিৰ্দেশনা দিছিল যে এইবাৰ সম্পূৰ্ণ যি এডমিশ্যন প্ৰক্ৰিয়াটো বা নামভৰ্তি প্ৰক্ৰিয়াটো স্মাৰ্ট পৰ্টেলৰ যোগেদি হ'ব বুলি তেওঁলোকে নিৰ্দেশনা দিছিল আৰু সেইমতেই আজি আৰু কাইলৈ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত স্নাতক বা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন হোৱাৰ কথা আছিল স্মাৰ্ট পৰ্টেলৰ ইতিমধ্যে বিভিন্ন বিসংগতি ফৰ্ম ফিল আপৰ সময়ত বিসংগতি বহুত আছিল তাৰপিছত আমি ভাবিছিলোঁ যে নামভৰ্তি প্ৰক্ৰিয়াটো সুকলমে পাৰ হৈ যাব কালি অৰ্থাৎ 19 জুন তাৰিখে মেৰিট লিষ্ট দিনৰ ভাগতে প্ৰকাশ পাবলগীয়া আছিল কিন্তু দুৰ্ভাগ্যবশতঃ আৰু এটি দুখ লগা কথা যে অসমৰ দৰে ইমান এনেকৈ এটা শিক্ষা বিভাগে সমৰ্থৰ দৰে পৰ্টেল খুলিছে তাৰপিছতো 19 জুনতে দিনৰ ভাগত প্ৰকাশ পাবলগীয়া মেৰিট লিষ্ট আজি ৰাতিপুৱালৈকে প্ৰকাশ নাপালে অসমৰ খদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমালৈ প্ৰশ্ন আহিছে ফোন যোগে দাদা আমি কি কৰিম কাইলৈ যাম নাযাম তেওঁলোকে একো নাজানে কি কৰিব এডমিশ্যনৰ কাৰণে আহিব নে নাহিব একো নাজানে সমৰ্থৰ পৰা জনাইছিল যে এইবাৰ বিশ্ববিদ্যালয়সমূহে নিজাকৈ মেৰিট লিষ্ট প্ৰকাশ কৰিব নোৱাৰে আগতে কি হৈছিল আগতে বিশ্ববিদ্যালয়সমূহে মহাবিদ্যালয়সমূহে নিজৰ মেৰিট লিষ্টসমূহ নিজেই প্ৰকাশ কৰিছিল কিন্তু চৰকাৰৰ এই শিক্ষা বিভাগসমূহে আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এই যিটো অধিকাৰটো আচলতে কাঢ়ি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শলঠিকত পেলাইছে বা বিপদত পেলাইছে কালি দিনৰ ভাগত প্ৰকাশ পাবলগীয়া মেৰিট লিষ্ট প্ৰকাশ নোপোৱাৰ পাছতো তেওঁলোকে জনালে যে ছাত্ৰ ছাত্ৰীসকললৈ ইমেইল যাব পাৰে মেছেজ যাব পাৰে বা স্মাৰ্ট পৰ্টেলত দেখাব পাৰে যদি চিলেক্ট হয় ইউ আৰ নাও বিং চিলেক্টেড এনেদৰে দেখাব পাৰে ছাত্ৰ ছাত্ৰীসকল ৰখি থাকিল আমিও ৰখি থাকিলোঁ পুৱতি নিশালৈকে আমি ৰখি থকাৰ পিছতো কোনো ধৰণৰ উত্তৰ নাপালোঁ তেওঁলোকৰ যে টেকনিকেল ইছ্যুৱে যদি হৈছিল বা বেলেগ যদি সমস্যাই আছিল গধূলি ভাগতো কোনো ধৰণৰ সমৰ্থৰ ফালৰ পৰা বা অসমৰ শিক্ষা বিভাগৰ পৰা কোনো ধৰণৰ নটিচ আমি দেখা নাপালোঁ আচলতে আমি ক'ব বিচাৰিছোঁ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক লৈ যি ভেঙুচালি কৰিছে যি খেল ধেমালি বা ল'ৰ ধেমালি কৰিছে আমি ছাত্ৰ সমাজে কোনোদিনেই মানি নলওঁ তেওঁলোকে ৰখি আছিল যে এডমিশ্যন আজি 10 বজাৰ পৰা আছে এঘণ্টাৰ আগত তেওঁলোকে নটিচ উলিয়াব তেওঁলোকৰ বিষয়াসকলে যিদৰে হেলিকপ্টাৰত উঠি এঘণ্টাৰ ভিতৰতে মিটিঙলৈ যায় আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে হেলিকপ্টাৰ ভাড়া কৰি ইয়ালৈ এডমিশ্যন ল'ব আহিব বুলি তেওঁলোকে এই আশাত ৰখি আছিল আচলতে আমাৰ তেওঁলোকলৈ প্ৰশ্নবোৰ হৈছে যে অসমৰ এই শিক্ষা বিভাগটোৱে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ বাৰে বাৰে কিয় হেতালি খেলি আহিছে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহৰ লগত অসম চৰকাৰৰ শিক্ষা বিভাগটোৰ সমন্বয়ৰ অভাৱ নে এই টেকনিকেল কাম কাজখিনি কৰিবৰ কাৰণে তেওঁলোকৰ সদস্যৰ অভাৱ